जंगली हाथी के हमले में एक की मौत। रंगापारा में जंगली हाथियों का आतंक जारी है। बीती रात रंगापारा के 2 नंबर कलाबील में जंगली हाथी के हमले में सुजीत पूर्ति की मौत हो गई, वहीं बुधराम पूर्ति घायल हो गए। ग्रामीणों में भय का माहौल है। আমি গম পোৱা মতে যোৱা নিশা সন্ধিয়া সময়ত 5-6টা বজাৰ ভিতৰতে শুনা মতে তেখেতে তাৰাজুলিত নিজৰ দাদাহঁতৰ ঘৰত আহিছিলে। তেখেতে সন্ধিয়া সময়ত নিজৰ বাসগৃহ কলাবিলত গৈ থকাৰ সময়তে তেখেতে দুজন থকাৰ মাজতে যিটো মানে কলাবিল সিহঁতৰ নিজৰ বাসগৃহ সোমোৱা ৰাস্তাত মানে বনৰী হাতে এখন আছিলে। তে গম নোপোৱাকৈ গৈ থকা সময়তে হঠাৎ মানে হাতীজন ওলাই কিনি সিহঁতক মানে আক্ৰমণ কৰে। সেই আক্ৰমণত আমাৰ দাদাই সুজিত পূৰ্তিয়ে তেখেতৰ মৃত্যুবৰণ হয় আৰু এজনতো পলাই যোৱাত সক্ষম হৈছে। তাৰপিছতেই আমি গম পোৱাত অজিত পূৰ্তিয়ে তেখেতৰ মানে মৃত্যুবৰণ হৈ গ'ল বুলি আমি গম পালোঁ। তাৰপিছতে সেই বনৰী হাতী এই এৰিয়াত মানে সদায় তেনেকুৱা অহা যোৱা কৰে, কিন্তু সেই এৰিয়াটো এতিয়ালৈকে বন বিভাগে কোনো সুৰক্ষা ব্যৱস্থা গ্ৰহণ লোৱা নাই। আমি এতিয়া বন বিভাগক জনাব বিচাৰোঁ যে সেইখন এৰিয়াতে কলাবিল এৰিয়াত যদি অতি সোনকালে বন বিভাগে সুৰক্ষা ব্যৱস্থা কৰে যেন।